এটা বিশেষ পথটোৰ দুৰৱস্থা দেখিলে চকু আপোনাৰো কপালত উঠিব। গুৱাহাটীৰ মাজমজিয়াৰ এনে জৰাজীৰ্ণ পথৰ অৱস্থাই দেখুৱাইছে প্ৰকৃত স্মাৰ্ট চিটিৰ স্বৰূপ। স্মাৰ্ট চিটিৰ বিধ্বস্ত পথত বিপৰ্যস্ত যাতায়াত। স্মাৰ্ট চিটিৰ এনে জৰাজীৰ্ণ পথত নষ্ট হৈছে বহু যান বাহন। গুৱাহাটীৰ কি মূল পথ কি উপপথ সকলো পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে জনসাধাৰণক। বৰষুণৰ সময়ত পুখুৰী সদৃশ হৈ পৰে মূল পথসমূহ। প্ৰথমতে চাওক স্মাৰ্ট চিটিৰ কিছু বিধ্বস্ত পথৰ দৃশ্য। এয়া কোনো দূৰৈৰ গাঁৱৰ কেঁচা আলি নহয় বা গাঁৱৰ বোকাৰে ভৰা পথ নহয়। এয়া হৈছে গুৱাহাটী মহানগৰীৰ অন্যতম ব্যস্ত অঞ্চল কাহিলীপাৰাৰ মূল পথ। ইয়াৰ পৰা দিছপুৰলৈকে প্ৰায় 500 মিটাৰৰ দূৰত্বও নহ'ব। জনতা ভৱনৰ পৰা নাতি দূৰৰ এই পথটো এতিয়া এক প্ৰকাৰ জ্বলা-কলা খুৱাইছে ৰাইজক। দীৰ্ঘদিনৰ পৰা মেৰামতিৰ অভাৱতে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে এই চোৱা গুৰুত্বপূৰ্ণ পথ। য'তে ত'তে সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ। অলপ বৰষুণ দিলেই পথটো পৰিণত হয় পুখুৰীত আৰু খৰাং বতৰত ধূলিৰ প্ৰলেপ থাকে এই পথত। গণেশ মন্দিৰৰ পৰা লাল গণেশলৈ বাহন চলাবলৈ চিন্তাত পৰে ৰাইজ। এই পথটোত আছে বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যালয়। সমগ্ৰ শিক্ষা অসম, জ্যোতিচিত্ৰবন, ফৰেন্সিক লেবৰেটৰী, চৰকাৰী ভাউৰী দেৱী বিদ্যালয়, APBNৰ কাৰ্যালয়, লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত ঘৰলৈ যোৱাৰ মূল পথ এই চোৱা। লগতে আন বহু চৰকাৰী বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি অন্য কাৰণত নিতৌ অহা যোৱা কৰাসকলে এতিয়া হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। কিয়নো পথটোৰ দাঁতিতে নহয় মাজভাগতো সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। ৰাস্তাৰ মাজে মাজে সৃষ্টি হোৱা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতৰ বাবে নিতৌ সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। জৰুৰীকালীন অৱস্থাত এম্বুলেন্স বা স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাহন পাৰ হৈ যোৱাটো দূৰৰে কথা, খোজকাঢ়ি যোৱাৰ বাবেও অনুপযোগী হৈ পৰিছে এই পথ। সামান্য বৰষুণতে একাকাৰ হৈ পৰে বোকা আৰু পানী। পানীটো হ'লে এইখিনিতো ক'বই নালাগে, মানে কঁকালৰ ওপৰত পানী হৈ থাকে। আৰু ইয়াতে এনেকুৱা বেয়া অৱস্থা, কোনোবা দিনা যে মানুহ যে নমৰিব মানে ক'বলগীয়া ভাষা নাই আৰু। এনেকুৱা ইমান বিপদসমূহ মানে বিপদত এনেকুৱা হৈ আছে, এইটো বিৰাট আপোনালোকে দেখাই পাইছে চাগে। এনেকুৱা বিভিন্ন আৰু যদি এজাক বৰষুণ দিয়ে, অকণমান বৰষুণ দিয়ালে পানী পূৰা হৈ যায় আৰু ইয়াতে বহুত গাড়ী পৰিছে অলৰেডি। প্ৰশাসনৰ চৰম অৱহেলাৰ বাবে এতিয়া আলাই আথানি ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। স্মাৰ্ট চিটিৰ ডাঙৰ ডাঙৰ বিজ্ঞাপনৰ মাজত কাহিলীপাৰাৰ এই জৰাজীৰ্ণ পথটোৱে উদঙাই দিছে উন্নয়নৰ ফপোৰা স্বৰূপ। আমাৰ ইয়াতে আজি এই ৰাস্তাটো কাটিবৰ আজি প্ৰায় 3-4 মাহ হ'ল। এই যে ঠিকেদাৰ এনেকৈ কাটিলে, কাটি এই চাফা কৰি কিনে এইটো গাঁটা কৰি গ'ল। ইয়াত বুলি নহয়, এইখিনিত মানে গাড়ী প্ৰায় উল্টি থাকে আৰু বাইক হওক, স্কুটি হওক, মানে ই ৰিক্সা হওক, অন্যান্য গাড়ী বহুত মানে উল্টি পেলাই বহুত মানে হাত ভৰি ভাঙিছে। ইয়াতে বুলি নহয়, আৰু আগতো আছে ক'ৰবাত, আৰু সেইফালেও আছে, জঁটিয়াৰ সেইখিনিতো আছে। যি সময়ত চৰকাৰে ৰাজ্যৰ যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে কোটি কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰিছে, ঠিক তেনে সময়তে মহানগৰীৰ বুকুতেই চৰকাৰী গুৰুত্বপূৰ্ণ কাৰ্যালয় সংযোগী এই কাহিলীপাৰাৰ পথটোৱে ফাদিল কৰিছে উন্নয়নৰ প্ৰকৃত ছবিখন। এতিয়া প্ৰশ্ন হয়, বিভাগীয় কৰ্তৃপক্ষৰ টোপনি ভাঙিবনে, নে এনেদৰেই বোকা পানীত হাহাকাৰ কৰিব লাগিব ভুক্তভোগী ৰাইজে? ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল আহমেদৰ সহযোগত গুৱাহাটীৰ পৰা হীৰক জ্যোতি কলিতাৰ ৰিপৰ্ট, NKTV+।